নমস্কাৰ বন্ধু-বান্ধৱীসকল আগন্তুক এডিআৰই এক্সামৰ বাবে আজি আপোনালোকৰ বাবে অসম জিকেৰ ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰৰ এটা সেশন লৈ আহিছো ইয়াতে অসম জিকে যিমানখিনি আছে তাৰ লগত জড়িত তথ্যবিলাকো আমি আলোচনা কৰিম যাতে প্ৰশ্নটো তথা প্ৰশ্নটোৰ লগত জড়িত তথ্যবিলাকৰ পৰা আপোনালোকৰ এক্সামত যথেষ্ট হেল্প হয় তো প্ৰথমতে ভিডিঅটো লাইক কৰিব আহক ভিডিঅটো আৰম্ভ কৰো তো প্ৰিভিয়াস পেপাৰ খনৰ পৰা প্ৰশ্ন উত্তৰ আমি প্ৰথমতে আলোচনা কৰিম তো ইয়াৰ লগত জড়িত তথ্যবিলাক যথেষ্ট ইম্পৰ্টেন্ট এইবাৰো এই তথ্যবিলাকৰ পৰা প্ৰশ্ন আহিব আৰু ইয়াতে পাঁচটা মাধ্যমত যেহেতু আছিল তো প্ৰথম প্ৰশ্নটো হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে তো ইয়াতে চাৰিটা অপচন ট্ৰিপল জাম্প লং ডিসটেন্স ৰান স্প্ৰিন্টস শৰ্ট ডিসটেন্স তথা হাৰ্ডলস তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্প্ৰিন্টস তথা শৰ্ট ডিসটেন্স তো হিমা দাসৰ ওপৰত প্ৰশ্ন হ'ব পাৰে তো হিমা দাসৰ নিক নেমটো কি তো নিক নেমটো হৈছে থিং এক্সপ্ৰেছ তো এইটো মনত ৰাখিব হিমা দাসৰ লগত জড়িত প্ৰশ্ন নিশ্চয় এটা নহয় এটা দেখিবলৈকে পাম আৰু এই যেটো স্প্ৰিন্ট তথা শৰ্ট ডিসটেন্সত হিমা দাসে যেতিয়া এটা পুৰস্কাৰ পাই যথেষ্ট পপুলাৰ হৈছিল তো সেই যি ডিসটেন্স সেই ডিসটেন্সটো কিমান আছিল বা কোনখন খেলত এই পুৰস্কাৰ তেওঁ লাভ কৰিছে 400 মিটাৰ ডিসটেন্সৰ দৌৰত তেওঁ পুৰস্কাৰ লাভ কৰিছিল আৰু এছিয়ান গেমছ 2018ত এই পদক লাভ কৰিবলৈকে সক্ষম হৈছিল হিমা দাসে এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো লৈকে আহো 2 নম্বৰ প্ৰশ্নটো হৈছে ডিসেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল তো এইটো শুদ্ধ উত্তৰটো হৈছে ৰতন টাটা 2021 বৰ্ষতে অসম বৈভৱ বঁটা ৰতন টাটাক প্ৰদান কৰা হৈছিল আৰু অসম বৈভৱ বঁটা প্ৰথম 2021 চনতেই প্ৰদান কৰা হৈছিল 2022 চনত কাক এই বঁটা প্ৰদান কৰা হৈছিল হেতু ইম্পৰ্টেন্ট লগতে 2023 চনত কাক এই বঁটা প্ৰদান কৰা হৈছিল হেতু আমাৰ বাবে ইম্পৰ্টেন্ট 2022 চনত তপন শইকীয়া দেৱক এই বঁটা প্ৰদান কৰা হৈছিল হেলথ কেয়াৰ তথা পাব্লিক সাৰ্ভিসৰ ক্ষেত্ৰত বা ফিল্ডত তেওঁক এই অসম বৈভৱ বঁটা দিয়া হৈছিল আৰু ৰতন টাটাক কোনটো ফিল্ডৰ বাবে এই অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল তো সোশিয়েল সাৰ্ভিসৰ বাবে তেওঁক অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল আৰু হেহতিয়াকৈ 2023 চনত ল এণ্ড জাস্টিসৰ বাবে বা সেই ফিল্ডৰ বাবে ৰঞ্জন গগৈ দেৱক এই বঁটা প্ৰদান কৰা হৈছে তো এইখিনি ইম্পৰ্টেন্ট তথ্য আছিল এই প্ৰশ্নটোৰ লগত জড়িত আহক আমাৰ নেক্সট প্ৰশ্নটোলৈকে তো আমাৰ 3 নম্বৰ প্ৰশ্নটোলৈকে আহিছো 3 নম্বৰ প্ৰশ্নটোত কৈছে যে কোন গৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰিয়া দিৱস পালন কৰা হয় অপচন এটোই শুদ্ধ উত্তৰ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয় তো এতিয়া ইয়াতে তথ্য হৈছে ভোগেশ্বৰ বৰুৱা কোন এৰ লগত জড়িত অন্য কেইটামান তথ্য আছে যিকিটা আমাৰ এক্সামৰ বাবে বা অসমৰ যিকোনো তথ্য জানিবৰ কাৰণে আপোনালোকক দৰকাৰ হয় আৰু চাওক প্ৰথমতে আমি পাইছো হিমা দাসৰ কথা হিমা দাসে এছিয়ান গেমছত এটা পদক পাইছিল 2018 চনত সেই পদকটোৰ বাবে হিমা দাস যথেষ্ট পপুলাৰ হৈছিল আৰু অসমৰ বাবে প্ৰকৃততে এটা ভাল সন্মান কঢ়িয়াই লৈ আহিছিল আৰু এই ভোগেশ্বৰ বৰুৱা তেনে এগৰাকী ব্যক্তি যিয়ে এছিয়ান গেমছত পদক অৰ্জন কৰি অসমৰ বাবে সুনাম কঢ়িয়াই আনিছিল আৰু চাওক 800 মিটাৰ দৌৰত এটা সোণৰ পদক পাইছিল চাওক হিমা দাস হৈছে 400 মিটাৰ দৌৰৰ আৰু ভোগেশ্বৰ বৰুৱা 800 মিটাৰ দৌৰৰ তেওঁ 1966 চনত 1966 এছিয়ান গেমছত 800 মিটাৰ দৌৰত সোণৰ পদক আনিছিল আৰু এই যি পদক তেওঁ আনিছিল হেয়া প্ৰকৃততে আমাৰ অসমৰ বাবে এটা যথেষ্ট ডাঙৰ গৌৰৱ প্ৰথম গৰাকী এছিয়ান গেমছৰ সোণৰ পদক বিজেতা বুলি আমি ক'ব পাৰো ভোগেশ্বৰ বৰুৱাক আৰু এইবিলাক কাৰণতে তেওঁৰ জন্মদিনটো অভিৰুচি ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয় আৰু এটা ইম্পৰ্টেন্ট তথ্য ভোগেশ্বৰ বৰুৱা দেৱৰ অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল আৰু তেওঁ প্ৰথম গৰাকী অসমীয়া যিয়ে অৰ্জুন বঁটা লাভ কৰিছে চাওক প্ৰথম গৰাকী অসমীয়া ব্যক্তি যিয়ে অৰ্জুন বঁটা লাভ কৰিছে তেওঁ কোন ভোগেশ্বৰ বৰুৱা আৰু কেতিয়া তেওঁ এই অৰ্জুন বঁটা লাভ কৰিছে হেতু এটা ইম্পৰ্টেন্ট তথাপি কোন চনত এছিয়ান গেমছত পদক অৰ্জন কৰিছিল হেতু বেছি ইম্পৰ্টেন্ট 1966 চনত এই যেটো এছিয়ান গেমছৰ পদক লাভ কৰিছিল লগতে 1966 চনতে অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল তেওঁক অৰ্থাৎ একেটা চনতে আৰু তাৰ মাজতে আপোনালোকক কয় ইতিমধ্যে আমাৰ PDF কিতাপবিলাক assamgkpdf.com ত এভেইলেবল কৰা হৈছে 18000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যম মাত্ৰ 152 টকা আৰু 12000 প্ৰশ্ন উত্তৰ আছে 135 টকা তাৰোপৰি MCQ যদি বিচাৰে ইংৰাজী মাধ্যমত হেয়া আপোনালোকে পাই যাব 125 টকাতে 12000 লেটেষ্ট MCQ আপোনালোকে লাভ কৰিব
তো assamgkpdf.com ভিজিট কৰিব অথবা ডেসক্ৰিপচনৰ লিংক চেক কৰিব পাৰে আপোনালোকে তো আমাৰ নেক্সট প্ৰশ্নটো তো এতিয়ালৈকে মাত্ৰ 4টা প্ৰশ্ন হৈছে কিন্তু ইয়াৰ লগত আপোনালোকে গমেই পাইছে যদি আপোনালোকে মন দি ভিডিঅটো চাইছে কিমানখিনি তথ্য পাইছে তো নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰ আছিল ডিৰাক নামৰ যিখন গাঁও এই গাঁওখনে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে বুলি আমি গম পাওঁ আৰু এই ঠাইখন এই ভিলেজখন ডিৰাক মিৰি ভিলেজ একচুয়ালি লোহিত ডিস্ট্ৰিক্টত অৱস্থিত অৰুণাচল প্ৰদেশৰ লোহিত ডিস্ট্ৰিক্টত তো অসম অৰুণাচল সংলগ্ন বুলি কওঁতে আমাৰ আটাইতকৈ ডাঙৰ ছবি এখন ভাহি উঠে থোলা শদিয়া ব্ৰিজ বা ভূপেন হাজৰিকা হেতু তো এই ভূপেন হাজৰিকা হেতুখনৰ টোটেল দৈৰ্ঘ্য কিমান 9.15 কিলোমিটাৰ ভূপেন হাজৰিকা হেতুখনৰ দৈৰ্ঘ্য আৰু এইখন কেতিয়া ওপেন কৰা হৈছিল সেই তাৰিখটো আপোনালোকে মনত ৰাখিব 26 মে 2017 তাৰিখে এই যিখন ভূপেন হাজৰিকা হেতু এইখন ওপেন কৰা হৈছিল তো আমাৰ নেক্সট প্ৰশ্নলৈকে যাও এইটো যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন ইণ্ডিয়ান সিভিল সাৰ্ভিস পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন আছিল শুদ্ধ উত্তৰ হৈছে আনন্দৰাম বৰুৱা ইণ্ডিয়ান সিভিল সাৰ্ভিস পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তি আৰু ইয়াতে সেই কথাটোও জনা প্ৰয়োজন কোন চনত তেওঁ এই সিভিল সাৰ্ভিসৰ এক্সাম উত্তীৰ্ণ হৈছিল তো 1869 একচুয়ালি 1869 চনত একচুয়ালি 1870 হয় তো ইয়াতে 1870 চনত তেওঁ এই সিভিল সাৰ্ভিসৰ এক্সাম কোৱালিফাই কৰিছিল আৰু তেওঁ সেই সময়ত যেটো পোষ্ট পাইছিলে ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ সেই পোষ্টটো গোটেই অল ইণ্ডিয়াৰ ভিতৰতেই প্ৰথম ইণ্ডিয়ান হৈছিল যিয়ে এই ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পোষ্টটো লাভ কৰিছিল আনন্দৰাম বৰুৱাদেৱৰ বিষয়ে আৰু এটা তথ্য জনা প্ৰয়োজন অসমৰ প্ৰথম গৰাকী গ্ৰেজুৱেট ফাৰ্ষ্ট গ্ৰেজুৱেট অফ আসাম তেৱেই আনন্দৰাম বৰুৱা তেওঁৰ জন্ম হৈছিল 1850 আৰু মৃত্যু হৈছিল 1889 চনত আমাৰ নেক্সট প্ৰশ্নটো যেটো আমাৰ এই ক্লাছত 6 নম্বৰ প্ৰশ্ন হ'ব আৰু এই প্ৰশ্নটো হৈছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ হেতু অৱস্থিত নৰনাৰায়ণ হেতু অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ এখন দলং এই নৰনাৰায়ণ হেতু বা দলংখন যোগীঘোপা আৰু পঞ্চৰত্ন নগৰ দুখনৰ মাজত অৱস্থিত বা এই নগৰ দুখন সংযোগ কৰিছে এতিয়া যোগীঘোপা পঞ্চৰত্ন নিশ্চয় বহুতে জানে তথাপি অকনমান আপোনালোকক কৈ দিও এই হেতুখন বঙাইগাঁও চহৰৰ ওচৰত অৱস্থিত এটা কাৰণটো কৈছো বঙাইগাঁও চহৰখন অকনমান পপুলাৰ হয় যোগীঘোপা আৰু পঞ্চৰত্নৰ তুলনাত আৰু কোন দুখন জিলাক ই কানেক্ট কৰিছে যোগীঘোপা হৈছে বঙাইগাঁওৰ ওচৰত আছে অৰ্থাৎ বঙাইগাঁওত থকা স্থানটো হৈছে যোগীঘোপা আৰু এই পঞ্চৰত্ন হৈছে গোৱালপাৰা জিলাৰ এখন টাউন গোৱালপাৰা আৰু বঙাইগাঁও জিলাত ই কানেক্ট কৰিছে এই নৰনাৰায়ণ হেতুখন কেতিয়া ওপেন হৈছিল বা কেতিয়া মুকলি কৰা হৈছিল চাওক 15 এপ্ৰিল ডাইৰেক্টলি তাৰিখটো নাহিবও পাৰে এক্সামত আপোনালোকে চনটো মনত ৰাখিব 1998 চনত নৰনাৰায়ণ হেতুখন মুকলি কৰা হৈছিল এইখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2.284 কিলোমিটাৰ অৰ্থাৎ 2.28 কিলোমিটাৰ বুলি আপোনালোকে ক'ব পাৰে যথেষ্ট দীঘল হয় এইখনো আৰু আমাৰ আটাইতকৈ পুৰণি যিখন ব্ৰিজ ওল্ড হৰাইঘাট ব্ৰিজ বা পুৰণি হৰাইঘাটৰ দলং যিখন সেইখনৰ দৈৰ্ঘ্য কিমান তো সেইখনৰ দৈৰ্ঘ্য হৈছে 1492 মিটাৰ প্ৰায় 1.5 কিলোমিটাৰ বুলি আমি ক'ব পাৰো আৰু আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমান কেইখন দলং আছে কমেন্টত হেইটো উত্তৰ আপোনালোকে দিব আমাৰ নেক্সট প্ৰশ্নটো আৰু চাওক আহোম ৰাজ্য আটাইতকৈ ইম্পৰ্টেন্ট তথ্য বুলি ক'ব পাৰি আহোম সকলৰ ওপৰত বা অসমৰ এই আহোম ডাইনাষ্টিৰ ওপৰত পিডিএফ কিতাপ এখন আছে মাত্ৰ 40 টকা সকলো ৰজাৰ তথ্য আপোনালোকে সেই পিডিএফখনত পাব আমাৰ ওয়েবসাইটটো ভিজিট কৰি চাব assamgkpdf.com যথেষ্ট হেল্পফুল হ'ব আপোনালোকৰ আগন্তুক অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল পুৰন্দৰ সিংহ হৈছে আহোম ৰাজ্যৰ শেষৰজন ৰজা আৰু কোন চনৰ পৰা কোন চনলৈকে বুলি ক'লে হেতু মনত ৰখাটো প্ৰয়োজন 1833 ৰ পৰা 1838 লৈকে তেওঁ অসমৰ বা আহোম ৰজা আছিল বুলি ক'ব পাৰো আহোম সকলে প্ৰায় 600 বছৰ অসমত শাসন কৰিছিল আৰু আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন চুকাফাই
আহোম ৰাজ্য বা আহোম ডাইনাষ্টি প্ৰতিষ্ঠা কৰিছিলে আমাৰ অসমত চনটো যথেষ্ট ইম্পৰ্টেণ্ট 1228 চনত এই আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিলে চুকাফাৰ দ্বাৰা আৰু ইয়াতে এটা লেটেষ্ট প্ৰশ্ন জড়িত হৈ আছে চুকাফা দিৱস বা অসম দিৱস কোন তাৰিখে পালন কৰা হয় তো এই চুকাফাৰ লগত জড়িত এই তাৰিখটো হৈছে 2 ডিচেম্বৰ এই তাৰিখটোত আমি অসম দিৱস বা চুকাফা দিৱস পালন কৰোঁ তো এইটো মনত ৰাখিব যথেষ্ট ইম্পৰ্টেণ্ট তথ্য নেক্সট প্ৰশ্নটো লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিলে বাহী নামৰ আলোচনীখনত ও মোৰ আপোনাৰ দেশ কবিতাটি প্ৰকাশ হৈছিলে ইয়াতে বাকি যিকেইখন আলোচনীৰ নাম আছে জোনবিৰি অৰুণোদয় জোনাকী এইকেইখনো ইম্পৰ্টেণ্ট এইবিলাকৰ তথ্য আমি সম্পূৰ্ণ তথ্য কেতিয়া প্ৰকাশ হৈছিলে কোনে প্ৰকাশ কৰিছিলে ইয়াতে প্ৰকাশ পোৱা বিভিন্ন কবিতা এইবিলাকৰ প্ৰশ্ন উত্তৰ আমাৰ যিখন অসম জিকেপিডিয়া সেই অসম জিকেপিডিয়াত সংলগ্ন কৰিছেও আপোনালোকে সেইখন কিনি ল'ব পাৰে 149 रुपीस হয় মাত্ৰ গোটেই অসমৰ তথ্য পাব মুঠ 7500 প্ৰশ্ন উত্তৰ সেইখনত অন্তৰ্ভুক্ত কৰা হৈছে তো ডেসক্ৰিপশনতো ইয়াৰ লিংক দি দিছো আৰু ইয়াতে কি কি তথ্য সন্নিবিষ্ট হৈছে সকলোবিলাকৰ তথ্য ডেসক্ৰিপশনত দিয়া আছে আপোনালোকে চাই ল'ব ও মোৰ আপোনাৰ দেশ যথেষ্ট ইম্পৰ্টেণ্ট এইটো ষ্টেট সং অফ আসাম আমাৰ অসমৰ ৰাজ্যিক গান প্ৰশ্নটোত যে আছে প্ৰথমে ক'ত প্ৰকাশ হৈছিলে বাহী নামৰ আলোচনীখনত বাৰ প্ৰকাশ হৈছে আমি গম পালো কিন্তু কোন চনত প্ৰকাশ হৈছিলে 1909 চনত বাহী নামৰ আলোচনীখনত বেজবৰুৱাদেৱৰ এই কবিতাটি প্ৰকাশ হৈছিলে আৰু অসমৰ ষ্টেট সং হিচাপে কেতিয়া এডপ্ট কৰা হৈছিলে 1927 চনত অসমৰ ষ্টেট সং হিচাপে এডপ্ট কৰা হৈছিলে এই ও মোৰ আপোনাৰ দেশটি লক্ষ্মীনাথ বেজবৰুৱাদেৱক সাহিত্যৰথী বুলি কোৱা হৈছে আৰু বেজবৰুৱাদেৱৰ নামৰ আগত কি লগোৱা হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তো আমাৰ নেক্সট প্ৰশ্নটো গোপীনাথ বৰদলৈৰ ঠিক পিছতেই অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিলে গোপীনাথ বৰদলৈৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হৈছিলে বিষ্ণুৰাম মেধিদেৱ আৰু ইয়াতে বাকি কেইটা নাম আছে গোটেইখিনিৰ বিষয়ে মই আপোনালোকক জনাই আছো এফালৰ পৰা তো ইয়াতে আমি গম পালো যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈদেৱ তেওঁ মাত্ৰ 192 দিনৰ বাবেহে অসমৰ মুখ্যমন্ত্ৰী আছিল 26 জানুৱাৰী 1950 চনৰ পৰা 6 আগষ্ট 1950 চনলৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু ইয়াৰ পিছতে আহিছে বিষ্ণুৰাম মেধিদেৱ তেওঁ প্ৰায় 7 বছৰ আছিল অসমৰ মুখ্যমন্ত্ৰী 9 আগষ্ট 1950 ৰ পৰা 27 ডিসেম্বৰ 1957 চনলৈকে তেওঁ মুখ্যমন্ত্ৰী আছিল ইয়াতে আমাৰ অন্য এটি নাম আছে বিমলা প্ৰসাদ চলিহা তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল 3 নম্বৰ গৰাকী মুখ্যমন্ত্ৰী আছিল তেওঁ তো 1 নম্বৰ হৈছে গোপীনাথ বৰদলৈদেৱ 2 নম্বৰ হৈছে বিষ্ণুৰাম মেধিদেৱ 3 নম্বৰ বিমলা প্ৰসাদ চলিহা তেওঁ যথেষ্ট দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰায় 13 বছৰ বুলি ক'ব পাৰি 12 বছৰ 314 দিন অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল তেওঁ তাৰ পাছত আছে আমাৰ শৰৎ চন্দ্ৰ সিনহা তেওঁ অসমৰ 5 নম্বৰ গৰাকী মুখ্যমন্ত্ৰী কাৰণ ইয়াৰ আগতে 4 নম্বৰতে এগৰাকী আছিল মহেন্দ্ৰ মোহন চৌধুৰী আৰু শৰৎ চন্দ্ৰ সিংহদেও আছিল 5 নম্বৰ গৰাকী আৰু গোলাপ বৰবৰা 6 নম্বৰ গৰাকী মুখ্যমন্ত্ৰী আছিল আমাৰ অসমৰ ইয়াৰ মাজতে এটা তথ্য ইম্পৰ্টেণ্ট অসমত প্ৰেসিডেন্ট ৰুল লাগু হৈছিল কেতিয়া প্ৰথম তো 12 ডিসেম্বৰ 1979 পৰা 5 ডিসেম্বৰ 1980 লৈকে অসমত ৰাষ্ট্ৰপতি শাসন চলি আছিল অৰ্থাৎ এই ৰাষ্ট্ৰপতি শাসন চলাৰ আগতে এগৰাকী মুখ্যমন্ত্ৰী আছিল সেই গৰাকীৰ নামটো ইম্পৰ্টেণ্ট হৈ পৰে অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন লাগু হোৱাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল যোগেন্দ্ৰনাথ হাজৰিকা মনত ৰাখিব যোগেন্দ্ৰনাথ হাজৰিকা আমাৰ অন্য এটি প্ৰশ্ন অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন ডিব্ৰুগড়ত স্থাপিত হৈছিল ডিব্ৰুগড়ত এতিয়া এই চিকিৎসা মহাবিদ্যালয়খনৰ নাম হৈছে অসম চিকিৎসা মহাবিদ্যালয় AMCH বুলি আমি বৰ্তমান জানো তো এইখন প্ৰথম কি নামেৰে জনাজাত আছিল বেৰি হোৱাইট মেডিকেল স্কুল বুলি জনা গৈছিল আৰু এইখন 1900 চনত স্থাপন হৈছিল আৰু চাবলৈ গ'লে গোটেই অসমৰ বাবে নহয় সম্পূৰ্ণ নৰ্থ ইষ্টৰ বাবে প্ৰথমখন মেডিকেল কলেজ হৈছে এইখন আৰু এই মেডিকেল কলেজখনে পিছত অসম মেডিকেল কলেজ হিচাপে
জনাজাত হৈ পৰে আৰু চাওক বেৰী হোৱাইট মেডিকেল কলেজ বুলি কিয় কোৱা হৈছে ছাৰ জন বেৰী হোৱাইটৰ এটা ডোনেশ্যনৰ দ্বাৰা তেওঁৰ বৰঙণিৰ দ্বাৰা এই মেডিকেল কলেজখন স্থাপন কৰা হৈছিল তো সেইকাৰণে বেৰী হোৱাইট মেডিকেল কলেজ বা মেডিকেল স্কুল বুলি প্ৰথমতে জনা গৈছিল আৰু 1947 চনত 3 নৱেম্বৰ 1947 চনত এই মেডিকেল কলেজখনৰ নাম অসম মেডিকেল কলেজ এণ্ড হস্পিটেল ৰখা হৈছিল তো আজিৰ ক্লাছটোত এইখিনি প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে আগবঢ়ালো 10টা প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিলো যিখিনি লগত জড়িত তথ্যখিনি যদি আপোনালোকে প্ৰশ্ন হিচাপে ভাগ কৰে যথেষ্টখিনি তথ্য ইতিমধ্যে পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আগন্তুক কি ধৰণৰ ভিডিঅ' বিচাৰে আৰু লগতে আপোনালোকৰ সঁহাৰি অনুসৰি এই ধৰণৰ ক্লাছ আগবঢ়াবলৈকে আমি চেষ্টা কৰিম যদি আপোনালোকৰ বৰ বিশেষ সঁহাৰি নাথাকে আমি এই ক্লাছ আগনবঢ়াও আমাৰ যিটো সাধাৰণ ট্ৰেইন জব আপডেট সেইটো আমি ৰাখিম তো সোনকালে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব স্কিপ নকৰাকৈ চাব ধন্যবাদ